হয়, মই দিগন্ত কলিতা। এই সন্ধিয়া তাৰমানে ৰঙিয়া শিৱ মন্দিৰত গুৰু দক্ষিণাৰ প্ৰগ্ৰেম এটা আছিলে। তাৰপিছত মই ঘৰৰ পিনে গৈ থাকোঁতে হাউচ চকতে তাৰমানে মহিলা এগৰাকী পৰি আছে, আৰু মই গৈ থাকোঁতে মানে স্কুটি এখন ডাবলিঙত খুব জোৰেৰে মোৰ কাষেৰে পাৰ হৈ গৈছিল। সেইটো আৰু মই মানে কি হেৰি কৰা নাই আৰু। তাৰপিছত আহি চাওঁ মহিলা এগৰাকী পৰি আছে, আৰু দুই চাৰিজন মানুহ কাষতে ৰৈ আছিল। আমি ভাবিলোঁ যে পুৰুষ মানুহ হ'লেতো মদ খাই পৰে বা সেনেকুৱা হেৰি হয়, কিন্তু মহিলা মানুহেতো সচৰাচৰ মদ নাখায়। কি হৈ পৰিল আমি চালোঁ। তাৰপিছত ঠিক ৰাস্তাতে মানে দীঘল দি পৰি আছে, আৰু আমি দুই তিনিজনে ধৰি আনি ৰাস্তাৰ কাষত মানে বহাই দিলোঁ, আৰু মুখৰ মাত বোল একোৱেই নাই। তাৰপিছত এনেকৈ পানী চানী দিয়া গ'ল মাথাত। তাৰপিছত কোনোমতে কেকাই ক'লে যে ভট্টপাৰাত থাকে। তাৰপিছত আকৌ এজন ল'ৰা বাইক লৈ আহিল। আমি এনেকৈ স্কুটি এখনত লৈ আহি মডেল হস্পিটেলত ভৰ্তি কৰাই দিলোঁ। তাৰপিছত প্ৰিলিমিনেৰী ট্ৰিটমেণ্টখিনি কৰা গ'ল। আকৌ ৰঙিয়া থানাত এনেকৈ ফোন কৰি আৰক্ষী বিষয়াও আহিল, এনেকৈ মানে ৰিপৰ্টটো ল'লে। গতিকে এতিয়া মানে ঘৰৰ মানুহেও গম পালে ইয়াত ভাড়া থাকে বোলে, ঘৰৰ মানুহৰ ঘৰত কাম কৰে। ছোৱালী এজনী আছে, এতিয়া মানে আহি মানে পাইছে আৰু মাকৰ ওচৰত আছে ছোৱালীগৰাকী। হয়, মই দিগন্ত কলিতা। এই সন্ধিয়া তাৰমানে ৰঙিয়া শিৱ মন্দিৰত গুৰু দক্ষিণাৰ প্ৰগ্ৰেম এটা আছিলে। তাৰপিছত মই ঘৰৰ পিনে গৈ থাকোঁতে হাউচ চকতে তাৰমানে মহিলা এগৰাকী পৰি আছে, আৰু মই গৈ থাকোঁতে মানে স্কুটি এখন ডাবলিঙত খুব জোৰেৰে মোৰ কাষেৰে পাৰ হৈ গৈছিল। সেইটো আৰু মই মানে কি হেৰি কৰা নাই আৰু। তাৰপিছত আহি চাওঁ মহিলা এগৰাকী পৰি আছে, আৰু দুই চাৰিজন মানুহ কাষতে ৰৈ আছিল। আমি ভাবিলোঁ যে পুৰুষ মানুহ হ'লেতো মদ খাই পৰে বা সেনেকুৱা হেৰি হয়, কিন্তু মহিলা মানুহেতো সচৰাচৰ মদ নাখায়। কি হৈ পৰিল আমি চালোঁ। তাৰপিছত ঠিক ৰাস্তাতে মানে দীঘল দি পৰি আছে, আৰু আমি দুই তিনিজনে ধৰি আনি ৰাস্তাৰ কাষত মানে বহাই দিলোঁ, আৰু মুখৰ মাত বোল একোৱেই নাই। তাৰপিছত এনেকৈ পানী চানী দিয়া গ'ল মাথাত। তাৰপিছত কোনোমতে কেকাই ক'লে যে ভট্টপাৰাত থাকে। তাৰপিছত আকৌ এজন ল'ৰা বাইক লৈ আহিল। আমি এনেকৈ স্কুটি এখনত লৈ আহি মডেল হস্পিটেলত ভৰ্তি কৰাই দিলোঁ। তাৰপিছত প্ৰিলিমিনেৰী ট্ৰিটমেণ্টখিনি কৰা গ'ল। আকৌ ৰঙিয়া থানাত এনেকৈ ফোন কৰি আৰক্ষী বিষয়াও আহিল, এনেকৈ মানে ৰিপৰ্টটো ল'লে। গতিকে এতিয়া মানে ঘৰৰ মানুহেও গম পালে ইয়াত ভাড়া থাকে বোলে, ঘৰৰ মানুহৰ ঘৰত কাম কৰে। ছোৱালী এজনী আছে, এতিয়া মানে আহি মানে পাইছে আৰু মাকৰ ওচৰত আছে ছোৱালীগৰাকী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।